দলে বৃহস্পতিবাৰে মুকলাই দিলে অপহৰণকাৰী জোৱানজনক দেশ কঁপাই যোৱা ঘটনাৰ 5 দিন পাছত মাওবাদী সন্ত্ৰাসবাদীয়ে মুকলাই দিয়ে ৰাকেশ্বৰ মনহাছ নামৰ জোৱানজনক বিজাপুৰৰ ঘন জংঘলৰ মাজত মাওবাদীয়ে মুকলাই দিয়ে জোৱানজনক আৰু ইতিমধ্যে উদ্ধাৰ কৰিছে চিআৰপিএফৰ দলে এই নিশংক ঘটনাই প্ৰাণ কাঢ়ি নিছিল 23 গৰাকী চিআৰপিএফৰ বিষয়া আৰু জোৱানৰ জীৱন শ্বহীদ হৈছিল অসমৰো দুগৰাকী বীৰ জোৱান অৱশ্যে মাওবাদী সন্ত্ৰাসবাদীৰ শেহতীয়া কাৰ্যই হাঁহি বিৰিঙাইছে ৰাকেশ্বৰ মনহাছৰ পৰিয়ালত ছত্তীশগড়ৰ চিআৰপিএফ কবৰা বাহিনীক নিশংস আক্ৰমণ কৰা মাওবাদী দলে বৃহস্পতিবাৰে মুকলাই দিলে অপহৰণকাৰী জোৱানজনক দেশ কঁপাই যোৱা ঘটনাৰ 5 দিন পিছত মাওবাদী সন্ত্ৰাসবাদীয়ে মুকলাই দিয়ে ৰাকেশ্বৰ মনহাছ নামৰ জোৱানজনক বিজাপুৰৰ ঘন জংঘলৰ মাজত মাওবাদীয়ে মুকলাই দিয়ে জোৱানজনক আৰু ইতিমধ্যে উদ্ধাৰ হৈছে চিআৰপিএফৰ এটা দলে উদ্ধাৰ কৰিছে এই নিশংস ঘটনাই প্ৰাণ কাঢ়ি নিছিল 23 গৰাকী চিআৰপিএফৰ বিষয়া আৰু জোৱানৰ জীৱন শ্বহীদ হৈছিল অসমৰো দুগৰাকী বীৰ জোৱান অৱশ্যে মাওবাদী সন্ত্ৰাসবাদীৰ এই শেহতীয়া কাৰ্যই হাঁহি বিৰিঙাইছে এতিয়া ৰাকেশ্বৰ মনহাছৰ পৰিয়ালত এতিয়া বহাগৰ বতৰ ফুলি উঠা নাহৰ তগৰ আৰু কপৌৱে দিছে বহাগ অহাৰ বতৰ বহাগৰ আগমনৰ এই সময়ছোৱাত জয়পুৰ বৰ্ষাৰণ্যত ফুলি উঠা অৰ্কিডে আপ্লুত কৰি চলিছে সকলোকে বসন্তৰ আগমনৰ লগে লগে প্ৰকৃতিও লৈছে নতুন ৰূপ প্ৰকৃতিৰ বুকুত নৱৰহন সানি কুলি কেতেকীৰ বিননিয়ে দিলেহি চেনেহৰ বহাগ অহাৰ বতৰা আনকি ঢোল পেপাৰ গুমগুমনি নাহৰ তগৰ আৰু কপৌ ফুলেও দিলে ৰঙালীৰ বতৰা কপৌ ফুলক বাদ দি যেন অসম্পূৰ্ণ অসমীয়াৰ বহাগ বহাগৰ এই সময়ছোৱাত জয়পুৰ বৰ্ষাৰণ্যৰ প্ৰায়বোৰ গছতেই ফুলি উঠিছে কপৌ ডাল কপৌ আৰু মাটি কপৌৰ ভিতৰত ফক্সটেইল অৰ্কিড অৰ্থাৎ নাচনি কপৌ ভাটৌ কপৌ আৰু শালিকী কপৌৰ লগতে বিভিন্ন প্ৰজাতিৰ ৰং বিৰঙৰ অৰ্কিড ফুলি উঠাত এতিয়া সকলোৰে মন পুলকিত হৈ পৰিছে আমাৰ জয়পুৰ অভয়াৰণ্যত আপোনাৰ 111 বিধ পায় ইয়াৰে বৰ্তমান এতিয়া বিহু বতৰ এতিয়া ৰিংকুষ্টাৰ ঋতুচা আৰু ডেণ্ড্ৰডিয়াম এফাইলাম ডেণ্ড্ৰডিয়াম নেটিফিটাম ডেণ্ড্ৰডিয়াম মষ্টেকেটাম এইকেইটা বৰ্তমান ফুলি আছে বৰ্তমান অন্য বহুতো ফুলি আছে গোটেইখিনি কোৱা নাই বাৰু ভিতৰত আৰু গ'লে বিভিন্ন ধৰণৰ ইয়াত কপৌ পোৱা যায় কপৌ মানে ইয়াত 111 বিধৰ ভিতৰত ডাল কপৌ আছে আৰু কিছুমান মাটি কপৌ আছে মানুহে কপৌ ফুল হয়তো অকল খোপাত গুজাটো বুলি ভাবিব পাৰে সেইটো নহয় তাৰমানে মাটি কপৌ যিবিলাক আছে সেইটো অলপ বেলেগ ধৰণৰ ইহঁতো সময় সাপেক্ষে ফুলে গোটেইবোৰ বসন্ত ঋতুৰ মাটি কপৌবিলাক নুফুলে 111.19 বৰ্গ কিলোমিটাৰ সামৰি থকা জয়পুৰ বৰ্ষাৰণ্যত আছে 111টা প্ৰজাতিৰ অৰ্কিড এই অভয়াৰণ্যখনতেই ট্ৰিনোফাইলম নামৰ পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম অৰ্কিড বিধো উপলব্ধ বৰ্ষাৰণ্যখনৰ গছ লতিকাসমূহত এতিয়া এনেদৰেই প্ৰাণ পাই উঠিছে চালে চকুৰোৱা বিভিন্ন প্ৰজাতিৰ অৰ্কিড ৰং বিৰঙৰ অৰ্কিডসমূহে এতিয়া হাত বাউল দি মাতিছে দেশী বিদেশী পৰ্যটকসকলক নাহৰকটীয়াৰ পৰা উৎপল চলিহা নিউজ 18 অসম নৰ্থ ইষ্ট ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন ৰঙালী বিহুৰ অনুষ্ঠানলৈ সাজু হৈছে ৰাজ্যৰ শিল্পীসকল বিহু মঞ্চৰ বাবে এবাৰো বহুকেইটা জনপ্ৰিয় গীত লৈ সাজু হৈছে জনপ্ৰিয় কণ্ঠশিল্পী আশ্চৰ্য বৰপাত্ৰ বিহু অনুষ্ঠানৰ বাবে আখৰাত ব্যস্ত শিল্পীগৰাকী এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো এতিয়া বাতৰিৰ পৰা নমস্কাৰ অন্ত পৰিল আৰু এতিয়া ৰাজ্যৰ চৌদিশে ৰঙালীক আদৰাৰ প্ৰস্তুতি আৰম্ভ হৈছে যেহেতু বিগত বৰ্ষত কৰোনাৰ প্ৰভাৱৰ বাবে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু উদযাপন কৰিব পৰা নাছিলে গতিকে এইবাৰ সকলোৱে দুগুণ উৎসাহেৰে ৰঙালীক আদৰিবলৈ প্ৰস্তুতি চলাইছে আৰু শিল্পীসকলে বিশেষকৈ এটা বছৰ তেওঁলোকে ৰাইজৰ কাষলৈ যাব পৰা নাছিলে গতিকে এইবাৰ তেওঁলোকেও দুগুণ উৎসাহেৰে প্ৰস্তুতি চলাইছে যাতে ৰাইজৰ কাষলৈ খুব সুন্দৰকৈ তেওঁলোকে যাব পাৰে প্ৰস্তুতি চলাই আমি কিছু দৃশ্য দেখুৱাব বিচাৰিছো
আজি আচুৰ্য বৰপাত্ৰ তেওঁ বিশেষ প্ৰস্তুতি চলাইছে গতিকে কেনেধৰণে প্ৰস্তুতি চলাইছে আমি সেই কথা আমি জানিম তেওঁৰ পৰা কেনেকুৱা প্ৰস্তুতি এইবাৰ প্ৰস্তুতি খুব ধুনীয়াকৈ হৈ আছে যিহেতু এটা বছৰ আমি বিহু উদযাপন কৰিবলৈ পোৱা নাই বা আমি অনুষ্ঠান কৰাও হোৱা নাই এই বছৰ যথেষ্ট আশাবাদী হৈ আছোঁ বিহুটোক লৈ আৰু সেইকাৰণে প্ৰস্তুতি ইতিমধ্যে আমি কৰিছোঁ আৰু প্ৰায় সম্পূৰ্ণ হৈ উঠিছে কেৱল প্ৰস্তুতি হয় এতিয়াও কিছু অনিশ্চয়তা আছে যে বিহু হ'বনে নহয় বেছিখিনি সকলোৱে আশাবাদী যে বিহু হ'ব তাৰ মাজতে আপোনালোকৰ মনতো তেনেকুৱা এটা আছে চাগে অনিশ্চয়তাটো সকলোৰে মনতে আছে তো আমি আশা কৰিছোঁ যে যিখিনি নিয়ম আছে সেই নিয়মবোৰৰ মাজেৰেও যাতে বিহু উদযাপন কৰিবলৈ দিয়ে বা তেনেকুৱা সমূহ সিদ্ধান্ত লয় তাৰ আশা কৰিছোঁ আমি অনুৰোধ জনাইছোঁ আপুনি ৰাইজৰ মাজত অসমবাসীৰ মাজত খুবেই জনপ্ৰিয় এগৰাকী শিল্পী আচুৰ্য বৰপাত্ৰ খুব সুন্দৰ সুন্দৰ গীত আছে তেওঁৰ ৰাইজে আদৰি লৈছে এইবাৰ কি গীত আছে এইবাৰ আমাৰ আগৰ গীতসমূহ আছে পুৰণা গীত আৰু নিজৰ ফাগুন বুলি এটা প্ৰজেক্ট কৰিছিলোঁ এবাৰ তাৰ গীতো আমাৰ লৈছোঁ পুৰণা শিল্পীসকলৰ গীত আছে আৰু পুৰণা বিহু গীত অকণমান নতুন ধৰণে আমি বনাইছোঁ এবাৰ তো তেনেকৈ সকলোৰে গীত আছে জুবিনদাৰ গীত আছে সকলোৰে গীতসমূহ আছে এবাৰ